জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি শিকিবলৈ লৈছোঁ ত্ৰিগোণমিতিৰ যিখিনি প্ৰুফ আছিলে অলপ টান পাওঁ বুলি কয় চবে, সেইখিনিকে আমি আজি কৰিবলৈ লৈছোঁ। আমাৰ আজি চেপ্টাৰটো হ'ল ত্ৰিগোণমিতি 8.4 কৰিম, এক্সাৰচাইজ 8.4 খিনি আজি প্ৰুফ কৰিম। তাৰ কাৰণে কেইটামান ফৰ্মুলা জানিব লাগিব। ফৰ্মুলাকেইটা মই ছাইডত লিখি ৰাখিম, সেইটা জানিলে হ'ল। এটা প্ৰথম ফৰ্মুলা হ'ল সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু 1। এইটো এক নম্বৰটো। ছেকেণ্ডটো হ'ল sec স্কুৱেৰ থিটা ইকুৱেল টু 1 প্লাছ টেন স্কুৱেৰ থিটা। ছেকেণ্ড। থাৰ্ডটো হৈ গ'ল cosec স্কুৱেৰ থিটা ইকুৱেল টু cot স্কুৱেৰ থিটা প্লাছ 1। তিনিটা ফৰ্মুলা আছে। এই তিনিটা ফৰ্মুলা জানিলে বহুত কেইটা আগবাঢ়ি যাব। ইয়াত এতিয়া এই তিনিটা ফৰ্মুলা চাব, যদি আমি উলিয়াব লাগে সাইন স্কুৱেৰ থিটা ইকুৱেল টু কি কৰিম, কছ থিটাটো সিফালে লৈ যাম, ইফালে 1 আছে প্লাছ কছ থিটাটো মাইনাছ কছ স্কুৱেৰ থিটা লিখিম। আকৌ যদি আমি ইয়াৰ পৰা কছ স্কুৱেৰ থিটা উলিয়াবলগীয়া হয় তেতিয়া কি কৰিম, সাইনটো সিফালে লৈ যাম, সাইন স্কুৱেৰ থিটা। গতিকে হয়, এইটো একো প্ৰব্লেম নাই। এই ধৰণে আমি কৰিব পাৰোঁ। একেধৰণে sec স্কুৱেৰ থিটা ওলাই আছে, এবাৰ টেন থিটা যদি উলিয়াবলগীয়া হয় মই কি কৰিম, টেন স্কুৱেৰ থিটা যদি উলিয়াবলগীয়া হয়, টেন স্কুৱেৰ থিটা উলিয়াবলগীয়া হ'লে 1টো এফালে লৈ আহোঁ, 1টো এফালে আনিলে কি হ'ব, প্লাছ 1 মাইনাছ 1 হ'ব। তাৰমানে কি হ'ব, sec স্কুৱেৰ থিটা মাইনাছ 1। এইটো হৈ যাব টেন স্কুৱেৰ থিটা। আৰু ইয়াত এতিয়া cosec স্কুৱেৰ থিটা হৈ আছে, cot স্কুৱেৰ থিটা উলিয়াব লাগে। cot স্কুৱেৰ থিটা কৰিলে 1টো এফালে গুচি আহিব, cot স্কুৱেৰ থিটা ইকুৱেল টু cosec স্কুৱেৰ থিটা মাইনাছ 1। গতিকে এই তিনিটা ফৰ্মুলা, এটা এই ওপৰটো জানিলে আমি তলৰকেইটা আৰামত কৰি দিব পাৰোঁ, আমাৰ একো প্ৰব্লেম নাই। এইকেইটাৰ উপৰিও এইকেইটাও তলৰকেইটাও জানিব লাগে। আৰু বেছি ইম্পৰ্টেণ্ট আকৌ এই প্ৰুফ কেইটা কৰিবৰ কাৰণে এইকেইটাহে লাগে। এটা চাব, cosec থিটা ইকুৱেল টু 1 বাই সাইন থিটা, মুখস্থ কৰি ৰাখিব এইকেইটা। sec থিটা ইকুৱেল টু 1 বাই cos থিটা, টেন থিটা ইকুৱেল টু 1 বাই cot থিটা, টেন থিটা ইকুৱেল টু আৰু এটা ফৰ্মুলা আছে সাইন থিটা বাই cot থিটা। গতিকে cos থিটা। এইকেইটা আমি জানিলে হ'ল। এইকেইটা জানি আমি কেনেকৈ ধৰণে সেই প্ৰুফ কেইটা কৰিব পাৰোঁ আপোনালোকক দেখাম। প্ৰথম কুৱেশ্যনটো মই লিখি লৈছোঁ। এতিয়া চাওক, এক নম্বৰ কুৱেশ্যনটো আমাৰ এইটো আছে। এক নম্বৰ কুৱেশ্যনটো আমি লিখি ল'লোঁ। লিখি পিনে আমি ইয়াত কি কৰিব লাগে, যে ইয়াত দুটা পাৰ্ট আছে, এটা হ'ল লেফ্ট হেণ্ড ছাইড পাৰ্ট আৰু এটা হ'ল ৰাইট হেণ্ড ছাইড পাৰ্টটো। গতিকে লেফ্ট হেণ্ড ছাইড পাৰ্টটো ফাৰ্ষ্ট লিখি ল'ব। লেফ্ট হেণ্ড ছাইড ইকুৱেল টু কি দিয়া আছে, cosec থিটা মাইনাছ cot থিটা হোল স্কুৱেৰ। এতিয়া আমি এই ৰাইট হেণ্ড ছাইডটো ওলাবগৈ লাগে, ওলাই যাব। চবে বেছি টান নহয়, বহুত ইজি এইকেইটা কৰিবলৈ। চবে টান টান বুলি কয়। cosec থিটা মানে কি, খালি ফৰ্মুলা জানিব লাগে। cosec থিটা মানে 1 বাই সাইন থিটা, গতিকে মই ইয়াত লিখিম 1 বাই সাইন থিটা মাইনাছ cot থিটা মানে কি, cot থিটা মানে টেনৰ উল্টাটো cot নহয় জানো, গতিকে টেনৰ উল্টাটো যদি cot হয়, টেন যদি সাইন বাই cos হয়, এতিয়া মই কি বুলি লিখিম, cos বাই সাইন। গতিকে cot থিটা মানে cos থিটা বাই সাইন থিটা, মই এইখিনিতে লিখি দিছোঁ। cot থিটা ইকুৱেল টু cos থিটা বাই সাইন থিটা। এইটো ফৰ্মুলা ইউজ হৈছে ইয়াত, আৰু এইটোতো গম পালেই। গতিকে এহে দুটা বা মই এতিয়া কি ল'ম, লসাগু ল'ব লাগিব, কাৰণ মাজত মাইনাছ বা প্লাছ থাকিলে আমি সদায় লসাগুৱে লওঁ। আৰু সাইন থিটা লসাগু কিমান, সাইন থিটাই। দুটা যদি ছেম হয় ওপৰত একেটা আহিব, 1 মাইনাছ cos থিটা। এটা বস্তু এইখিনি থাকি গ'ল চব, এইটো হোল স্কুৱেৰ আছিলে। গতিকে ইয়াতো হোল স্কুৱেৰ। এইবাৰ কি কৰিম, স্কুৱেৰকেইটাক সোমোৱাই দিওঁ ভিতৰলৈ, মানে স্কুৱেৰ কৰি দিওঁ সংখ্যাকেইটা। তেতিয়া আমাৰ কি হ'ব, 1 মাইনাছ cos থিটা হোল স্কুৱেৰ, আৰু ইয়ালৈ আনিলে সাইন স্কুৱেৰ থিটা। তলতো সাইন স্কুৱেৰ থিটা নহ'ব জানো, সাইন স্কুৱেৰ থিটা। গতিকে এইটো আমাৰ হৈ গৈছে। ইয়াৰ পিছত এটা বস্তু চাব আপোনালোকে, সাইন স্কুৱেৰ থিটা মানে আমি কি আছিলে চাওক, সাইন স্কুৱেৰ থিটা মানে 1 মাইনাছ cos স্কুৱেৰ থিটা। মই ইয়াত জেগাতকৈ 1 মাইনাছ cos স্কুৱেৰ থিটা লিখি দিব পাৰোঁ। এইখিনিকে এইফালে লিখি দিছোঁ, মোৰ তললৈ হয়তো ভিডিঅ'ত নাহিবও পাৰে, গতিকে মই এইফালে অকণ লিখি গৈছোঁ। ওপৰত যেনেকৈ আছে তেনেকৈ ৰাখিম, 1 মাইনাছ cos থিটা, স্কুৱেৰ আছে ন, দুটা লিখিব পাৰোঁ, গতিকে দুটা লিখিম, 1 মাইনাছ cos থিটা। তলত মই এইটো সাইন স্কুৱেৰ থিটা মানে কি লিখিম, সাইন স্কুৱেৰ থিটা মানে 1 মাইনাছ cos স্কুৱেৰ থিটা, 1 মাইনাছ cos স্কুৱেৰ থিটা। গতিকে ইয়াতে চাব দিয়া, 1 মাইনাছ cos স্কুৱেৰ থিটা। চব এতিয়া আমি লিখি দিলোঁ কি, সাইন স্কুৱেৰ থিটা মানে 1 মাইনাছ cos স্কুৱেৰ থিটা। এইখিনিতে এটা বস্তু আপোনালোকে চাব যে এইটো মোক কি হৈছে, 1 স্কুৱেৰ কৰা মানে 1, একেটা কথাই নহয় জানো। এইখিনিত মই যদি ধৰোঁ, ৰেড পেন এটা দেখাই দিছোঁ, a মাইনাছ b, মানে ইয়াৰ ওপৰত স্কুৱেৰ হৈ আছে, এইটোৰ ওপৰতো স্কুৱেৰ হৈ আছে। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে কি আছিলে, a প্লাছ b, a মাইনাছ b নহয় জানো। গতিকে এইটো আমি জানো, ইয়াত এইটো এপ্লাই কৰি দিওঁচোন, কেনেকুৱা হ'ব, ওপৰতো যিটো আছে এইটোৱে 1 মাইনাছ cos থিটা, 1 মাইনাছ cos থিটা। গতিকে তলত a মাইনাছ b, a মানে 1, a মাইনাছ b cos থিটা,
এটা 1 প্লাছ কছ থিটা তেতিয়া ইয়াত চাওকচোন কিবা কথা পাতি যাবলগীয়া আছে নেকি আছে এইটো এটা কাট খাই গ'ল মানে কি থাকিলে 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা এইটোৱে আমাক প্ৰুফ কৰিব দিয়া নাছিলে জানো চাওকচোন ওলাই গ'ল গতিকে ৰাইট হেণ্ড ছাইড প্ৰুফড হেন্স প্ৰুফড লিখি দিব আৰু মই ইয়াত যদি দেখা পাইছে নাই নাজানো আৰু গতিকে এইটো আপোনালোকে ভালকৈ লিখি লওক গতিকে ছেকেণ্ড কুৱেশ্যনটো আমি লিখি লওঁ ছেকেণ্ডটো আমাৰ কি আছিলে যে cos a 1 প্লাছ sin a প্লাছ 1 প্লাছ sin a ডিভাইডেড বাই cos a ইকুৱেল টু 2 sec a এইটো আমি প্ৰুফ কৰিব লাগে ইয়াক এতিয়া প্ৰুফ কৰিবলৈ আমি এতিয়া প্ৰথম লেফ্ট হেণ্ড ছাইড পাৰ্টটো লৈ ল'ব লাগে লেফ্ট হেণ্ড ছাইডটো আমি লৈ লওঁ লেফ্ট হেণ্ড ছাইড এইটো পাৰ্ট নহয় জানো সেইটো আমি উলিয়াই লওঁ cos a প্লাছ একেচাতে মই এইফালৰ পৰা বনাই যাম লেফ্ট হেণ্ড ছাইড ইকুৱেল টু মই ইফালেও লিখিব পাৰিম তেতিয়া cos a 1 প্লাছ sin a প্লাছ 1 প্লাছ sin a বাই cos a এতিয়া ইয়াত প্ৰথম আমি কি কাম কৰিম বাৰু আমাৰ সদায় আমি এটা কথা জানো যে যদি আমাৰ মাজত কেনেকৈ প্লাছ থাকে বা মাইনাছ থাকে আমি সদায় লসাগু লওঁ গতিকে সেইটো এটা লসাগু কি এটা দুটাটো লসাগুটো বুলিবলৈ এটা দুটা মাল্টিপ্লাই কৰি দিলে হ'ল 1 প্লাছ sin a ইনটু cos a এটা ইয়াত কি হয় ইয়াৰ লগত ইয়াক পূৰণ মাল্টিপ্লাই এটা এইটো ইয়াক কৰিলে কি হ'ব cos স্কুৱেৰ a মানে cos a দুটা cos a হ'ল সেইকাৰণে cos স্কুৱেৰ a প্লাছ এইটো 1 প্লাছ sin a হোল স্কুৱেৰ এনেকৈ লিখি দিলোঁ এতিয়া ইয়াত চাব বাকীকেইটা একে থাকিব একো প্ৰব্লেম নাই তলত যেনেকৈ আছে তেনেকৈ লিখক 1 প্লাছ sin a cos a এইটো এনেকৈ নিদিলেও চলি যাব এইটো একেটাই থাকক cos স্কুৱেৰ a প্লাছ এইটো ভাঙিব পাৰিম নাই a প্লাছ b হোল স্কুৱেৰ হৈ আছে গতিকে a প্লাছ b হোল স্কুৱেৰ মই ইয়াত দেখাই দিছোঁ a প্লাছ b গম পাব আৰু এনেকৈ a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলা কি আছিলে a স্কুৱেৰ প্লাছ 2a b প্লাছ b স্কুৱেৰ চাইন স্কুৱেৰ a এতিয়া এটা বস্তু চাব অকণমান মিলাবলগীয়া হ'ব এই চাইন স্কুৱেৰটোক যদি ইয়াৰ লগত মই মিলাই পেলাওঁ কেনেকুৱা হ'ব মানে আগলৈ লৈ আহোঁ cos স্কুৱেৰ a প্লাছ চাইন স্কুৱেৰ a প্লাছ 1 মানেতো 1a প্লাছ 2 sin a ডিভাইডেড বাই 1 প্লাছ sin a cos a হৈ গ'ল এতিয়া চাওকচোন আকৌ আমাৰ এটা বস্তু মিলি গ'ল cos স্কুৱেৰ a প্লাছ চাইন স্কুৱেৰ a ইয়াত চাওক cos sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a বা cos স্কুৱেৰ a প্লাছ sin স্কুৱেৰ a মানে কি 1 গতিকে আমি ইয়াত কি লিখিব পাৰোঁ এই গোটেই জেগাটোত আমি 1 লিখি দিব পাৰোঁ এইটো এটা ফৰ্মুলাত পৰি আছে এইটো মানে 1 লিখিব পাৰোঁ 1 প্লাছ এইটোতো আছে আৰু 2 sin a ডিভাইডেড বাই 1 প্লাছ sin a cos a এতিয়া 1 প্লাছ 1 2 প্লাছ 2 sin a 1 প্লাছ sin a cos a তললৈ ওলাই আছে ন অ'কে তেতিয়াহ'লে ইয়াৰ পৰা আমি অকণমান আগৰ পৰা কৰি আহোঁ ইমান মানৰ পৰা কৰি আহোঁ আৰু আজডাল মাৰি দিছোঁ নালাগে ওপৰ পৰাই কৰিম ইয়াৰ পিছৰখিনি ইয়াত আছে হা তেতিয়া চাওক টু ইয়াৰ পৰা 2 এটা কমন লৈ লওঁ 2 এটা কমন যদি লৈ লওঁ ওপৰত কি থাকিব 1 প্লাছ sin a থাকিব 1 প্লাছ sin a ডিভাইডেড বাই 1 প্লাছ sin a আছে আৰু লগতে এটা কি আছে cos a আছে এইফালে লিখিছোঁ জেগা আছে cos a গতিকে এইটো কাট খাই যোৱা নাই জানো কি থাকিলে ইয়াক যদি মই ভাঙি পেলি লিখোঁ 2 ইনটু 1 বাই cos a 2 ইনটু 1 বাই cos a মানে 2 ইনটু 1 বাই cos a মানে কি sec a আছে চব sec দেখিছেনে sec থিটা ইকুৱেল টু 1 বাই cos থিটা গতিকে 1 বাই cos থিটা মানে কি sec থিটা তাৰমানে ইয়াত থিটা জেগাত a আছে কাৰণে sec a লিখিম গতিকে ইয়াক ভালকৈ লিখিলে 2 sec a আমাক এতিয়াও প্ৰুফ কৰিব দিয়া নাই 2 sec a গতিকে এইটো ৰাইট হেণ্ড ছাইড লৈ গ'ল হেন্স প্ৰুফড কিমান চিম্পুল কৰি পেলাই এটা বহুত ভাল বেছি টান নহয় এটা খুব পৰীক্ষাত আহি থাকে আপোনালোকে কৰিব ভালকৈ এটা চাব tan থিটা ডিভাইডেড বাই 1 মাইনাছ cot থিটা প্লাছ cot থিটা ডিভাইডেড বাই 1 মাইনাছ tan থিটা
ইকুৱেল টু 1 প্লাছ sec থিটা ইনটু cosec থিটা অলপ ইফালে লিখিছোঁ মানে কি তললৈ বৰ দিগদাৰ হৈ যায় মানে ওপৰত লিখি দিছোঁ অ'কে লেফ্ট হেণ্ড ছাইড পাৰ্টটো মই লিখি লওঁ কি আছে এতিয়া চাব লেফ্ট হেণ্ড ছাইড পাৰ্টটোত আমাৰ এইটো আছিলে ফৰ্মুলা ইউজ কৰি যাম ডাইৰেক্ট দেই লেফ্ট হেণ্ড ছাইড ইকুৱেল টু tan থিটা বাই 1 মাইনাছ cot থিটা প্লাছ cot থিটা বাই 1 মাইনাছ tan থিটা গতিকে tan থিটা মানে আমি ফৰ্মুলা এটা আছে চাওকচোন tan থিটা মানে sin থিটা বাই cos থিটা গতিকে ইয়াত লিখিব পাৰোঁ sin থিটা বাই cos থিটা 1 মাইনাছ cot থিটা মানে কি আছিলে টেনৰ উল্টাটো অথনি লিখি দিছিলোঁ cos থিটা বাই sin থিটা এতিয়া লিখি নাথাকোঁ আৰু মাজত আছে প্লাছ আকৌ আছে কি cot থিটা মানে কি cos থিটা বাই sin থিটা 1 মাইনাছ tan থিটা মানে হ'ল sin থিটা বাই cos থিটা অকল ফৰ্মুলাহে ইউজ কৰিছোঁ ইয়াত বেলেগ একো নাই কৰা এতিয়া আমি প্ৰথম ইয়াত লসাগু লৈ লওঁ এই দুটাৰ পৰা লসাগু ল'লে আমাৰ কি আহিব তলত sin থিটা আহিব sin থিটা হ'লে এইফালে আহিব sin থিটা মাইনাছ cos থিটা ওপৰত কি আছে sin থিটা বাই cos থিটা প্লাছ আকৌ ইয়াৰ তলত আহিলে লসাগু কি cos থিটা হ'লে ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব এইটো cos থিটা মাইনাছ sin থিটা ওপৰত আহি গ'ল cos থিটা বাই sin থিটা আমি জানো যে যদি আমাৰ এনেকৈ তলত ডিভাইড হৈ থাকে ইয়াক ইনটু কৰিলে কি হয় উল্টি যায় সেই কামটোকে কৰি লওঁ নহ'লে খেলিমেলি লাগিব আপোনাৰ sin থিটা বাই cos থিটা যদি ইয়াত ইনটু কৰি দিওঁ ই কি হ'ব sin থিটাটো ওপৰলৈ যাব sin থিটা বাই sin থিটা মাইনাছ cos থিটা বাকী মাজত প্লাছ আছে আকৌ একেধৰণে ইয়াত লিখিম cos থিটা বাই sin থিটা ইনটু কৰিলে cos থিটা ওপৰলৈ গৈছে এইটো ওপৰলৈ যাব ই তললৈ আহিব cos থিটা বাই cos থিটা মাইনাছ sin থিটা অ'কে এতিয়া আমি ইয়াত কি দেখিলোঁ লিখিম এই দুটা মাল্টিপ্লাই কৰিলে কি হ'ব cos থিটা sin থিটা মাইনাছ cos থিটা ওপৰত কি থাকিলে sin স্কুৱেৰ থিটা প্লাছ ইয়াত আহি যাব sin থিটা cos থিটা মাইনাছ sin থিটা ওপৰত আহি যাব cos স্কুৱেৰ থিটা এইখন প্লাছ আছে যেতিয়া লসাগু ল'ম সেই দুটাৰ লসাগু লৈ পিনি ওপৰৰ লগত আকৌ ক্ৰছ কৰি থাকিম লসাগুটো লৈ লওঁ দীঘলকৈ কি হ'ব cos থিটা sin থিটা cos থিটা ইনটু sin থিটা এইটো এটা আহিলে বাকী সেই দুটা একেই নহয় জানো গতিকে ভিতৰত লিখি দিলে হ'ল cos থিটা মাইনাছ sin থিটা বা sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা মাইনাছ cos থিটা এতিয়া ওপৰত কি হ'ব ইয়াৰ লগত থাকিলে এই পাৰ্টটো নাহিব জানো আৰু ইটোৰ লগত থাকিলে সিটো আহিব ইয়াৰ লগত আহিলে এইটো আহিব কিন্তু ইয়াৰ তলত এইটো আছেই গতিকে sin থিটা আৰু sin থিটা sin কিউব থিটা নহ'ব জানো ইয়াত দুটা আছে sin কিউব থিটা মাজত প্লাছ আছে ইফালে cos কিউব থিটা ইয়াত মাজত এটা কথা আছে কি ইয়াত মাইনাছ কৰি sin থিটা মাইনাছ cos থিটা লিখি দিলে হ'ল মিলাই ল'লে হ'ল তেতিয়া ইয়াত sin থিটা মাইনাছ cos থিটা থাকি যাব মাজত মাইনাছ আহি যাব এইখিনিলৈকে আপোনালোকে লিখক বাকীখন মই মোহাৰিম এতিয়া উপকলৰ পৰা কৰি আহিম আকৌ গতিকে হ'ল এইখিনিলৈকে হৈ গ'ল ইয়াৰ পিছত আমি কি কৰিম এইখিনিতে লিখিছোঁ ইয়াৰ দুটা sin কিউব থিটা মাইনাছ cos কিউব থিটা ইয়াৰ পৰা এটা আমি লৈ লওঁ কমন sin গতিকে আমাৰ আহি গ'ল এইখন পাই গ'লোঁ ইয়াৰ পিছত এই দুটা মিলি আছে কাটি দিলোঁ গতিকে ইয়াৰ ভেলুটো কিমান হ'ব 1 হ'ব ইয়াৰ 1 হ'ব এইটো হ'ব এইটো sin থিটা cos থিটা থাকি যাব sin থিটা ইনটু cos থিটা প্লাছ 1 ডিভাইডেড বাই cos থিটা sin থিটা দুটা ছেপাৰেট কৰি পেলাম sin থিটা cos থিটা ইনটু sin থিটা প্লাছ 1 বাই cos থিটা sin থিটা এনেকৈ এইটো কাট খাই গ'ল 1 হৈ গ'ল এই কুৱেশ্যনটো তিনিটালৈকে কৰিলোঁ বাকী পিছৰটো ছেকেণ্ড পাৰ্টত কৰিম আপোনালোকে চাব কিবা যদি বুজি নাপায় মোক কমেণ্ট এটা কৰিব ধন্যবাদ থেংক ইউ